গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগে, এখন মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, তাতো 400-500 খৰচ হৈ যায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কাৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়া এডমিশ্যন পাই যাব। आसामनि खांगालांना नामेन दाकचाक बेगपा अंगेन आरो नामेन खादों सवानि अंगयामो अन्तिसा दाम खमा अनसुंना अनना सिंगा मेरं दाल चीनी थो यारंखो अनसुं रेशन कार्ड दंग बारांदे अनना सिंगामो भिडिअखौ नियांबो कलेजत एडमिशन बिनामूलिया किन्तु गाँवबुढ़ार एखन सार्टिफिकेट लागे, एखन मौजादाৰৰ सार्टिफिकेट लागे, तातो 400-500 खरच हो जाए। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কাৰো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়া এডমিশ্যন পাই যাব। শ্ৰদ্ধা ৰাইজ বিনামূলীয়া নামভৰ্তি হল, অৰুণোদয় হল, আমাৰ বিনামূলীয়া চাউল পালো, কলেজত নামভৰ্তি। আগতে মহিলাসকলে পুৰুষসকলে মোক লগ পালে কয় যে ঘৰ এটা লাগে, কিন্তু ঘৰ লবৰ কাৰণে জিঅ' টেগিং কৰিলেও 20,000 টকা খুৱাব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিলে আৰু 10 মে'ৰ পৰা আমি আপোনালোকক সুযোগ দিম যে যাৰ যাৰ জিঅ' টেগিং বাইদেউসকলেও নকৰিলে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব, কাকো আমি হাত পাতিব নালাগে। শ্ৰদ্ধা ৰাইজ জিঅ' টেগিং হল, বিনামূলীয়া চাউল হল, চিকিৎসাৰ বাবে 5 লাখ টকালৈকে বিনামূলীয়া, অৰুণোদয় আঁচনি হল। 1 অক্টোবৰ দিনটো মনত ৰাখক, বাবা 1 অক্টোবৰ দিনটো মনত ৰাখক। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে আপোনালোকক আমি দালি, নিমখ আৰু চেনিও কম দামত দিয়া আৰম্ভ কৰিম। বজাৰত যদি 90 টকা চেনিৰ দাম হয়, আমি আপোনালোকক 60 টকাত দিম। বজাৰত যদি 90 টকা দালিৰ দাম হয়, আপোনালোকক আমি 60 টকাত দিম। তাৰ মানে গেলামাল দোকানতকৈ 30 টকা কম দামত আমি আপোনালোকক দালি দিম, নিমখ দিম, চেনি দিম।